সকলকে ধন্যবাদ আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী আমাৰ ডাইনামিক চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক বিশেষকৈ বহুত ধন্যবাদ আৰু যিটো বিশ্বাস আমাৰ ওপৰত ৰাখিছে আৰু যি দায়িত্ব দিছে আমি নিষ্ঠাৰ সহিত যাতে পালন কৰিব পাৰোঁ এইটোৰ কাৰণে গোটেই সব ডিপাৰ্টমেণ্ট আৰু সকলো আশীৰ্বাদ বিচাৰিছোঁ যাতে ভালকৈ আমি কাম কৰি যাব পাৰোঁ। এই কাৰণেই আজি চাওক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুজন মন্ত্ৰী বৰাক উপত্যকাত দিছে। এইটো এটা ঐতিহাসিক সিদ্ধান্ত আৰু বিশেষকৈ বৰাক উপত্যকাৰ ডেভেলপমেণ্টৰ কাৰণে যেনেকুৱা মানে আপোনাৰ দেখিছে যে বৰাকবেলি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট এটা মন্ত্ৰণালয় এইটো এটা ডাঙৰ সিদ্ধান্ত। লাষ্ট কেবিনেটো এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সিদ্ধান্ত লৈছে আৰু আজি মন্ত্ৰণালয় ঘোষণা হৈছে। কিমান বৰাকবেলিৰ কাৰণে কিমান ডাঙৰ এটা এচিভমেণ্ট, এইটোৰ কাৰণে গোটা বৰাকবেলিৰ ৰাইজৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰীৰ শ্ৰীচৰণে প্ৰণাম জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ। কাৰণ বৰাকবেলিৰ ডেভেলপমেণ্ট হ'লেই গোটেই অসমৰ আৰু ডেভেলপমেণ্ট ত্বৰান্বিত হ'ব। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী বৰাকবেলিটো যাতে ভালকৈ ডেভেলপমেণ্ট এইটো কাৰণে PWD ডিপাৰ্টমেণ্টৰ দায়িত্ব দিয়া হৈছে আৰু আমাৰ বিশেষকৈ মানে যিটো আমাৰ ফিচাৰিজ বা পশুপালন যিটো এইবিলাক যাতে আৰু ভালকৈ বৰাকবেলি ডেভেলপ হয় আৰু ভালকৈ কাম কৰি যাব পাৰোঁ এইকাৰণে এই ডিপাৰ্টমেণ্টবিলাক দিয়া হৈছে। আৰু আমি ভাবিছোঁ যে ভালকৈ যাতে 1 বছৰ টাইম আছে, 1 বছৰৰ ভিতৰত যাতে ভালকৈ কাম কৰি যাব। 100% মাননীয় মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আৰু শ্ৰীভূমিৰ আশীৰ্বাদ, বৰাকৰ আশীৰ্বাদ, গোটেই অসমৰ ৰাইজৰ আশীৰ্বাদ, মা কামাখ্যাৰ আশীৰ্বাদ। বৰাকৰতো চাওক বৰাকৰ যিমান ডেভেলপমেণ্ট লাষ্ট 8-9 ইয়াৰ্ছ যেনেকুৱা মানে যিটো গতি যে খুব এটা ভাল ব্যৱস্থাত গৈ আছে আৰু যাতে ডেভেলপমেণ্ট আৰু বেচিকেলি কমিউনিকেশ্যন ছেক্টৰটো আৰু ভাল ডেভেলপ হয় এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰীৰ এটা সুনজৰ আছে। কেইদিনমান আগত আপোনালোকে দেখিছে যে এক্সপ্ৰেছ হাইৱে এটা বৰাকৰ লগত যাতে কানেক্টিভিটি হয় এইকাৰণে আৰু এটা নতুন ঘোষণা হৈছে। এইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো দায়িত্ব দিছে আমি যাতে সততা আৰু নিষ্ঠাৰ সহিত পালন কৰি যাব পাৰোঁ এইটোৱে আৰু সকলোৱে সহযোগিতা কামনা কৰিছোঁ। আজি চাওক বৰাক উপত্যকাত কংগ্ৰেছ শূন্য, ঠিক আছে। আৰু আজি কৈ আছোঁ আপোনালোকে দেখি ল'ব যে এই যে পঞ্চায়ত নিৰ্বাচন হ'ব এটা জিলা পৰিষদো কংগ্ৰেছে দখল কৰিব নোৱাৰে বৰাক। তাৰপিছত যিটো বিধানসভা নিৰ্বাচন হ'ব আপোনালোকেতো গম পাই আছে কি ৰেজাল্ট হ'ব আৰু ভাল ৰেজাল্ট হ'ব। মুখ্যমন্ত্ৰীৰ ওপৰত মানে গোটেই বৰাকৰ বা অসমৰ ৰাইজৰ এটা ডাঙৰ ফেইথ আছে আৰু আজি আমি কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ আৰু এটা ভাগ্যৱান যে আমি এনেকুৱা একজন